আজি নতুন তথ্য এটা উন্মোচন কৰা হ'ল কি ক'ব এহেঁতক চাওক এই মাৰ্ঘেৰিটা চিভিল হস্পিটেল FRUখন এতিয়া চিভিল হস্পিটেল হ'বলৈ গৈ আছে অতিতকৈ পুৰণি গতিকে যিমান পাৰিছোঁ আমি চাৰিওফালৰ পৰা মিলাই পেলাই ৰাইজে সকাহ পোৱাকৈ আমি কাম কৰি গৈ আছোঁ তাতে আমাৰ ডক্টৰ বৰ্মন দাই ইয়াত এটা আয়ুষৰ ইউনিট খুলিছে ফিজিঅ'থেৰাপি বা তেনেকুৱা ধৰণৰ কিছুমান বেমাৰ ঔষধ যোগাৰ কৰি পেলাই তেখেতে পঞ্চকৰ্ম থেৰাপিবিলাক কৰিছে তেখেতৰ কাৰণে এটা ইউনিট দিয়া হৈছে ইয়াত যিমান পাৰোঁ আমি সহায় কৰি তেখেতক গৈ থাকিম আমি দেখিবলৈ পোৱা মতে বা শুনিবলৈ বা মই নিজেও দুবাৰ তিনিবাৰ আহি পেলাই দেখিছোঁ যথেষ্ট তেনেকুৱা ৰোগীসকলক তেখেতে সম্পূৰ্ণ ভাল নহ'লেও তেখেতক 80% 90% ভাল কৰিবলৈ সক্ষম হৈছে ঘৰলৈ গৈ পেলাই তেখেতসকলেও আমি ভাল পাইছোঁ বুলি ইতিমধ্যে আমাক জনাইছে গতিকে যিটো পদক্ষেপ ডক্টৰ বৰ্মনক আমি ধন্যবাদ জনাবই লাগিব আমি সকলোৱে মেনেজমেণ্ট কমিটিয়ে হওক হস্পিটেল ডক্টৰ হওক যিসকলে হওক সকলোৱে মিলি পেলাই হস্পিটেলখন যেনেকৈ পৰিপাটি আমি ভাল সুন্দৰ স্বাস্থ্যৰ পক্ষে আমি খেয়াল কৰি পেলাই বা স্বাস্থ্যৰ কাৰণে জনসাধাৰণক আমি যিমান পাৰোঁ তাৰ কাৰণে সম্পূৰ্ণ সহায় কৰিবলৈ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ গতিকে আমি অসম চৰকাৰকো বিভিন্ন শিতানত আমি জনাই গৈ আছোঁ আয়ুষৰ বিষয়ে মই ইতিমধ্যে আমাৰ সংসদ ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে জনাইছোঁ নতুন বিল্ডিঙো আমাৰ কনষ্ট্ৰাকশ্যন চলি আছে আমি ভাবোঁ অহা বছৰলৈ আমি নতুন বিল্ডিংটো অ'পেনিং কৰিম দ্ৰুতগতিত কাম চলি আছে গতিকে সেইটো বিল্ডিং হোৱাৰ পিছত আমি ইয়াতো বিল্ডিং বা কিছু সংখ্যক কাম কৰিবলৈ আমি হাতত লৈছোঁ গতিকে অহা দিনবিলাকত আমি এই চিভিল হস্পিটেলখন খুব সুন্দৰ কৰি তুলিবলৈ আমি চেষ্টা কৰি আছোঁ আৰু আমি ভাবোঁ মাৰ্ঘেৰিটা গোটেই সমষ্টি আৰু আমাৰ ওচৰৰ সমষ্টিৰ লগত লাগি থকা যিসকলৰ জনসাধাৰণ আছে তেখেতসকলে যাতে চিভিল হস্পিটেলৰ পৰা সকাহ পায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত